লভ ষ্টৰী প্ৰথম আৰম্ভ হৈছিলে মই মাজুলীত পঢ়ি থকা পিছা তাৰপিছত মই মাতি ৰাখিলোঁ আৰু প্ৰথম লগ পাইছোঁ একদম 3 জুনত আহিছিলে প্ৰথম আমাৰ ঘৰলৈ আহিছে তাই 2000 years later. হেল্ল' গাইজ ৱেলকাম বেক টু আৰ ইউটিউব চেনেল। তো আজি পম্পিও আছে ওচৰত। তো ফাইনেলি আপোনালোকৰ ইমান মৰমৰ পৰা আজি আমাৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। তো সকলোৱে মেছেজ কৰি আছে যে লভ ষ্টৰী লাগে লভ ষ্টৰী লাগে লভ ষ্টৰী লাগে। তো আজি ফাইনেলি লভ ষ্টৰীটো আজি ক'বলৈ ওলাইছোঁ। মজা আয়া ক'বানে? তো এতিয়া কেনেকৈ ক'ম, ক'ৰ পৰা আৰম্ভ কৰিম, অলপ নাৰ্ভাছ লাগি গৈছে। মানে ক'ৰ পৰা আৰম্ভ কৰিম, মানে ভালকৈ যদি ক'বলৈ বিচাৰে এটাৰ ভিতৰত আমি কেতিয়াও ক'ব নোৱাৰোঁ, ইমানখিনি আছে। কিন্তু হ'লেও শ্বৰ্টকৈ যেনেকৈ পাওঁ আজি আপোনালোকৰ লগত ক'ম। তো ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব। 2000 years later. তো লভ ষ্টৰীটো তুমি আৰম্ভ কৰি দিয়া। তুমি না তুমি কাম কোৱা না তোমাৰ তো মই আৰম্ভণি কৰিছোঁ। আমাৰ লভ ষ্টৰীটো প্ৰথম আৰম্ভ হৈছিলে মই মাজুলীত পঢ়ি থকা সময়ত। মই এতিয়া মাজুলী ITI কৰি আছিলোঁ। ITI কৰি থকা 6-7 মাহমানৰ পিছত হয়তো চাগে। প্ৰথম পঢ়ি থাকোঁতে আমি 7-8টামান আছিলোঁ একেটা হেৰিয়ৰ কেম্পাছতে। তো চবেই বহি ৰাতি আড্ডা মাৰি থাকোঁ ন। আড্ডা মাৰি থাকোঁতে ইনষ্টাত মোৰ লগৰ হয়, কিন্তু ঘৰৰো হয়, আমাৰ বা এজনী ল'ৰা হয়। তো সি প্ৰথম ইনষ্টাগ্ৰামটা সি স্ক্ৰল কৰি আছিলে। স্ক্ৰল কৰি থাকোঁতে এই আইডিটো ওলালে। তো এই আইডিটো ওলালত তাৰপিছত মোক দেখুৱালে এজনী এনেকুৱা আমাৰ ঘৰৰ মিতিৰৰ হয় এনেকৈ ছোৱালী। তাৰপিছত নামটো আছে তেতিয়া পম্পী শৰ্মা অফিচিয়েল বুলি আছিলে। মিছ পম্পী অফিচিয়েল বুলি আছিলে। তাৰপিছত মই তেতিয়া প্ৰথম গম নাপাওঁ কিন্তু দেই, বামুণ হয় নে কি হয় প্ৰথম গম নাপাওঁ। তো তাৰপিছত আইডিত দেখুৱালে, তাৰপিছত ভিডিঅ' দুটামান চালোঁ, তাৰপিছত কাটি থৈ দিলোঁ, পাহৰিলোঁ। তাৰপিছত বেলেগ কথা পাতিলোঁ আমি। তো তাৰ 2-3দিনমান হ'ব চাগে। তাৰপিছত এই আইডিটো পটককৈ একাউণ্টটো দেখুৱাইছিলে বুলি সি মনত পৰিলে। তো মনত পৰাৰ পিছত পটককৈ মই চাৰ্চ কৰি চালোঁ এই আইডিটো। তো চাই পিনি প্ৰথম মই ফ'ল' কৰিছিলোঁ। তো মই ফ'ল' কৰিলোঁ, কিন্তু মই ফ'ল' কৰাৰ আগত এই কাহিনীটো শুনক। এদিন মাহীহঁতৰ ঘৰত থাকিব গৈছিলোঁ আৰু তাৰপৰা ভণ্টি আৰু মই ভাত খাই আছিলোঁ। এতিয়া ৰিল চাই থাকোঁতে এই ওলাইছিলে আৰু তাৰপৰা ছোৱালীজনী ভণ্টিয়ে কৈছিলে এই ফ'ল' কৰি দিয়া মোক, কিন্তু মই ফ'ল' কৰা নাছিলোঁ বাৰু। তাৰ 2দিনমান পিছত সি মোক নিজে ফ'ল' কৰিলে। তাৰপৰা সি ৰিল শ্বেয়াৰ কৰি থাকে আৰু আগতে খুব ৰিল বনায়। ৰিল আগতে খুব বনাইছিলোঁ ন মাজতে। তো এইলে প্ৰতিটো ৰিল মই শ্বেয়াৰ কৰি থাকোঁ। তাই ৰিলবোৰ চাই তাৰপিছত মই ফ'ল' কৰাৰ পিছত এই ফ'ল' বেক দিলে। তাৰপিছত এদিন প্ৰথম মই মেছেজ দিছোঁ দেই, হাই নে কিবা বুলি দিছিলোঁ। তাৰপিছত মই মেছেজ দিলোঁ, তাৰপিছত লগে লগে ৰিপ্লাই আহি আকৌ অলপ এটিটিউড ন। মই তেতিয়া মাহীহঁতৰ ঘৰত আছিলোঁ, হাই ছেকেণ্ডেৰী পাছ কৰি বন্ধ আছিলে ন, তেতিয়া ফুৰিব গৈছিলোঁ আৰু তেতিয়া। তাৰপিছত 2-3 দিনকৈ বেছি হ'ল চাগে। তাৰপিছত ৰিপ্লাই দিছে মেছেজত। তো ৰিপ্লাই দিলে, তাৰপিছত কথা চথা পাতিলোঁ লাহেকৈ। তেনেকৈ কথা চথা পাতি এনেই জাষ্ট নৰ্মেলি 2-3 দিনৰ মূৰত কথা পাতোঁ কেতিয়াবা। তো 3-4 মাহ তেনেকৈ গ'ল। তো তাৰপিছত মাজতে আকৌ কথা নপতা হৈ গৈছিলোঁ বহুত টাইম। তাইও বিজি হৈ গৈছিল। বেষ্ট ফ্ৰেণ্ড হৈ গৈছিলে পিছত। বেষ্ট ফ্ৰেণ্ড বুজিছা না, বেষ্ট ফ্ৰেণ্ড। তো কথা পাতিলোঁ তেনেকৈ বহুত দিন। তাৰপৰা মাজতে 2-3 মাহ কথা পতা বন্ধ হৈ গ'ল, একদম বন্ধ হৈ গ'ল। তাইও বিজি হৈ গ'ল, ময়ো পিনে কলেজৰ পৰীক্ষাত বিজি হৈ গ'লোঁ। তো তাৰপিছত মেছেজ কৰিব ল'লোঁ। তাৰপিছত 2-3 মাহমানৰ পিছত হয় তুমি মেছেজ দিছিলা নেকি, মই মেছেজ কৰিছিলোঁ। তাৰপিছত আকৌ 2-3 মাহমানৰ পিছত। তো তাৰপিছত আকৌ অলপ কথা চথা পাতিলোঁ। কথা চথা পতাৰ পিছত সেই ৰিলেশ্যন নাই, এতিয়া আমি বেষ্ট ফ্ৰেণ্ডে হৈ আছোঁ। আমি এবছৰমান চাগে এনেকৈ লগৰ হিচাপে 1 বছৰমান আমি লগৰ বেষ্ট ফ্ৰেণ্ড টাইপতে থাকিলোঁ। তো কথা পাতি তাৰপিছত মাজুলীত পঢ়ি আছিলোঁ। যেতিয়া পঢ়ি থকাৰ পিছত আমি গোটেই লগৰ 6টা আমি হাবুং বুলি জেগা এডোখৰ আছে মাজুলীত। তো তালৈ যাম বুলি ওলাইছিলোঁ ফুৰিবলৈ। তো তালৈ গ'লোঁ, হাবুং পালোঁগৈ। তাৰপিছত তেতিয়া ফোন কৰিলে কথা পাতিলোঁ। তাৰপৰা মই পটককৈ কৰিলোঁ যাম, তোক লগ কৰিবলৈ যাম বুলি ক'লোঁ। তো ফাইনেলি যাম বুলি ভাবি আৰু ওলালোঁ লগ কৰিবলৈ। তাৰপিছত আছিল তেতিয়া কলেজত। তো লগ কৰিবলৈ যাওঁ বুলি ওলালোঁ। তাৰপৰা হাবুঙৰ পৰা ওলাই আহিলোঁ, আহি ধেমাজি পালোঁহি। ধেমাজি যোনখন ইনষ্টিটিউটত পঢ়িছিলে সেইখনত আমি বিচাৰি পোৱা নাই অকল। তো তাৰপিছত অট'ৱালা এজনক সুধিলোঁ কোনডোখৰত আছে। তাৰপৰা তেওঁ ক'লে এইফালে যোৱা। তাৰপৰা ঘূৰি পিনি যেতিয়া কলেজৰ ফালে গৈ আছোঁ, এই ৰাস্তা ছাইডে গৈ আছোঁ। তাৰপৰা গৈ থাকোঁতে ৰাস্তা মই হেলমেট পিন্ধি আছোঁ, দূৰৰ পৰা হাতখন দাঙি চিঞৰিছে মোক। হেলমেটটো ফটোত দেখিছিলোঁ। মোৰ মানুহটোক হেলমেটটোতে তাই মোক চিনি পালে যে মই একদম ৰাস্তাৰ মাজতে চিঞৰিছে। তাৰপিছত মই মাতি ৰাখিলোঁ আৰু প্ৰথম লগ পাইছোঁ, একদম নাৰ্ভাছ হৈছে কেনেকৈ লগ কৰোঁ কি কৰোঁ। এই লগত আছিলে লগৰ এজনী। তাৰপৰা লগ কৰাই দেখি লগৰজনী গুচি গ'লগৈ এইক থৈ পিনি। তাৰপিছত কথা পতা বিশেষ কথা পতাই নাই, একদম লাজ লাগিছে, প্ৰথম লগ পাইছোঁ।
তাৰপিছত এই ক'লোঁ বোলে কিবা এটা খাবলৈ যাওঁ তাৰপিছত উঠিছে আকৌ দেই বাইকত প্ৰথম যাওঁ বুলি কয় পটককৈ উঠিছে বাইকত कौन कहता प्यार सच्चा नहीं होता हमने भी प्यार किया है মই মানে তোমাক প্ৰথম লগ পাইছোঁ নিচিনা লগা নাছিলে মানে তেতিয়া তাৰপিছত উঠিলে বাইকত তো ধেমাজিতে এখন হোটেল আছে ৰাজ হোটেল বুলি তো তালৈ গ'লোঁ তাৰপৰা কি খাবা সুধিলোঁ সেইদিনাখন লাষ্ট যে ক'তনো খাব মুখৰ আগত প্ৰথম দিনা ক'ব পাৰি নি বাৰু কি খাম তাৰপৰা একো খাম বুলি কয় তাৰপৰা মই ক'লোঁ কফিকে খাওঁ তেন্তে কফি ল'লোঁ তাৰপৰা কফি দিলে তাৰপৰা লগত পায়স দিয়ে তাত মানে কফি খালে লগত বাতি এটাত পায়স দিয়ে তো পায়সটো ক'ত তাই আগত চামুচ লৈ খাই থাকিব নাই কোৱা সেইকাৰণে কফি খাই আছোঁ এই একদম পূৰা নাৰ্ভাছ আছে একদম পূৰা তললে মুখ কৰি পূৰা কফি খাই আছোঁ কথাও পতা নাই একো আমি প্ৰথমবাৰ লগ পাইছোঁ আপুনি বিশ্বাস কৰক আমি এখন ফটো নামাৰিলোঁ সেইদিনাখন মানে মই ক'ব পৰা নাই যে ফটো এখন তাইও মোক কোৱা নাই ঘৰত গৈ কৈছে যে ফটো এখন নামাৰিলোঁ অঁ ঘৰত নহয় ৰুমলৈ গ'লোঁ তো ৰুমলৈ যোৱাৰ পিছত তাইক তেতিয়া মনত পৰিছে যে ফটো এখন নাই তাৰপৰা আকৌ মেছেজ কৰি যে ফটো এখনো মৰা নহ'ল আজি তো তেনেকৈ ফটো চটো মৰা নহ'ল তাৰপিছত তেনেকৈ আকৌ তাৰপিছত কথা পতা হ'ল আৰম্ভ তাৰপিছত আকৌ মাজত নাইকিয়া হৈ গ'ল আমাৰ মানে কথা পাতোঁ আকৌ বন্ধ হৈ যায় তেনেকুৱা হৈ গৈছে অঁ তেনেকুৱা হৈ গৈছিলে মাজতে তো তেনেকৈ বহুত দিন গ'ল যোৱাৰ পিছত ৰাস্তা পাতিল তাৰপিছত বহুত দিন মোৰ তেতিয়া মাজুলীত পঢ়ি শেষ হ'ল ন তেতিয়া তোমালোকৰ ঘৰলৈ প্ৰথম যাওঁতে প্ৰথম শেষ হ'ল তাৰপৰা এক্সাম হোৱা নাছিলে এক্সাম হোৱা নাছিলে অঁ কোৰ্চ কমপ্লিট হৈ গ'ল কিন্তু এক্সাম হোৱা নাছিলে তো ঘৰলৈ গুচি আহিলোঁ তেতিয়া মই আৰু ঘৰত আছিলোঁ তুমি তাৰপিছত তেতিয়া দুলীয়াজান গুচি গৈছিলা চাগে অঁ দুলীয়া অঁ হয় মই মানে তাত কোৰ্চ শেষ কৰি পিনি এক্সাম হোৱা নাছিলে কিন্তু মই দুলীয়াজানত এই গাৰ্গো মটৰ্ছ বুলি এটাত সোমাইছিলোঁ নতুনকৈ তো তাত কাম কৰিছিলোঁ তো তাত মই 9 মাহমান কৰিলোঁ 8-9 মাহমান কাম কৰিলোঁ তো তাত থাকোঁতেও কথা চথা পতা হয় মাজতে কাৰণ মই দিনটো ইমান কথা পাতিব নোৱাৰোঁ কাৰণ মই 8টা বজাত ডিউটি যাওঁ তাৰপৰা ঘূৰি আহি পিনি 6টা-7টা বাজি যায় তাৰপিছত অহাৰ পিছত মেছেজ এটা কৰোঁ আৰু কথা চথা পাতোঁ তেনেকৈ তেতিয়ালৈকে আমি কোনো ৰিলেশ্যন এনেকুৱা কোনো কথাই নাই বছ লগৰ কথা পাতি থাকোঁ কিন্তু মই এটা কথা আশা কৰি দিছোঁ মানে মই ভালদৰে প্ৰথমবাৰে আহিছিলোঁ বাৰু খালি बड़ा हरामी हो बेटा ক'ব পৰা নাছিলোঁ মই ভাবিছিলোঁ যে লগৰ হিচাপে আছোঁ আকৌ ভাল চালপোৱা কৰি দিলে ৰিলেশ্যনটো এনেই বেয়া হৈ যাব তো সেইবোৰ একো নক'লোঁ তো তেনেকৈ চলি থাকক বুলি চলাই থাকিলোঁ আৰু লগৰ হিচাপে কথা চথা পাতিলোঁ তেনেকৈ দুলীয়াজানত থাকোঁতে ইমান কথা পতা নহয় 8-9 মাহমান মানে খুব বেছি দিনটোত এবাৰ মেছেজ এটা কৰা হয় বা ৰাতিপুৱা কেতিয়াবা ফোন কৰে ৰাতিপুৱা যোৱা টাইমত ফোন এটা কৰা হৈছিলে তো কামৰ সময়ত তাত মই মোবাইল চাই থাকিব নোৱাৰোঁ তো তেনেকৈ গ'ল তাৰপিছত লগ কৰিবলৈ তোমাক কেতিয়া গৈছিলোঁ প্ৰথম পূজাৰ ওচৰত ন অঁ পূজাৰ দিনাই গৈছিলা তুমি কৈছিলা নে অঁ যদি ৰিলেশ্যন নাযাওঁ অঁ তাৰপিছত মানে কি হ'ল 20 তাৰিখ মানে মই কৈছিলোঁ নেকি যে মানে প্ৰথম লগ কৰিবলৈ গৈছিল তাহাঁতৰ ঘৰত কিন্তু মাকে গম পায় বাৰু মোৰ কথা এনেকৈ কথা পাতে বুলি কিন্তু দেউতাহঁতে কোনো একো গম নাপায় এইবোৰ কথা তো গৈছোঁ প্ৰথমবাৰ ককায়েকৰ লগৰ বুলি কৈ পিনি কিন্তু ককায়েককো মই লগ পোৱা নাই তো গৈছোঁ ককায়েকৰ লগৰ বুলি তাৰ দেউতাকেও গম পায় যে এনেকৈ আহিব কিন্তু তাৰ লগৰ বুলি গম পায় ককায়েক কিন্তু যোৱা আগদিনাখনি মই মানে মেছেজ কৰিছোঁ সেইদিনাখনি মানে প্ৰথম মই প্ৰপ'জ কৰা নিচিনাই কৈছোঁ যে যদি তুমি মোক লগত ৰিলেশ্যনত আহা তো তেতিয়া মই কাইলৈ যাম নহ'লে নাযাওঁ তো সেইদিনাখনি তাইও প্ৰথম একো কোৱা নাই বহুত দেৰি কথা পাতিছোঁ তাৰপৰা তুমি সেইদিনাখনি কৈছিলা ন যোৱা দিনাখনি ৰিলেশ্যনত অঁ 21 তাৰিখৰ দিনা চাগে আমি ৰিলেশ্যনত আহিছিলোঁ ছেপ্টেম্বৰ 21 আমি ৰিলেশ্যনত আহিছিলোঁ সেইদিনাখনি বহুত কথা পাতিলোঁ সেইদিনাখনি বহুত কথা চথা পাতি দুইটাৰ মাজত তাৰপিছত ৰিলেশ্যনত আহিলোঁ 21 তাৰিখে তো 22 তাৰিখে মই সিহঁতৰ ঘৰলৈ গ'লোঁ তো পূজা আছিলে তেতিয়া তো সিহঁতৰ ঘৰলৈ গ'লোঁ তাৰপৰা ঘৰত সোমালোঁ আৰু প্ৰথম একদম সোমাই নাৰ্ভাছ লাগিছে আৰু প্ৰথম ঘৰটো চিনি পোৱা নাই দেই প্ৰথমতে এই পদূলি মুখত ৰখি আছে আৰু তাৰপিছত মই গৈছোঁ পটককৈ ঘৰটো পাই গ'ল পটককৈ দেখিলোঁৱেই তো দেখি ৰখিলোঁ কিন্তু আগফালে দেউতাও বহি আছিলে পাপা দোকানত আছিলে তাৰপিছত এই ভিতৰত বাউণ্ডাত আছে দেই তো তাৰপিছত সোমাবলৈ বেয়া লাগিছে প্ৰথম কেনেকৈ সোমাওঁ তাৰপিছত আহিছে আৰু আগবাঢ়ি আহিছে তো সোমোৱাই লৈ গৈছে তো সোমাইছোঁ একদম নাৰ্ভাছ হৈ প্ৰথমবাৰ তো সেইদিনাখনি একো কথা চথা নাই পতাই লগত একো কথা নাই পতা এই পূজা চাবলৈ নহয় গৈ পোৱাৰ পিছত গম পায়নে প্ৰথম মই গৈ পাইছোঁ তাক মই নিজে কৈছোঁ পানী গিলাচ দিবা নি বুলি সুধিছোঁ কিন্তু আজি মনত আছে তাই মানে এনেকুৱা লাজত আছে তাই পানী খাবা কিবা খাবা একো সোধা নাই মানে একদম ৰখি আছে ৰুমত সোমাই দিলে একো কথা পতা নাই তো পানী গিলাচ খুজি নিজে পানী গিলাচ দিলে তাৰপিছত আমি একো কথা পতা মাক আহিলে মাকে কৈছে আহিছে ল'ৰাটো কথা পাতগে বুলি কৈছে তেতিয়া আহিছে কথা পাতিবলৈ মোৰ লগত তেতিয়া কিন্তু আমি ৰিলেশ্যনত যাই একো ফিল অহাই নাই এনেই লগৰ যে চিনাকি এদিন দুদিনতো আহিছোঁ পটককৈ কথা পাতিছোঁ তো তেনেকুৱা লাগিছে তো ৰাতি গ'লোঁ পূজা চাবলৈ এই লগত তো জমনিটো মাও গৈছিলে তো জমনি সেইদিনাখনেই হ'ল যে যোনদিনা পূজা চাবলৈ গৈছোঁ ককায়েকে মানে সেইদিনাখনি পূজা তাত দোকান দিছিলে লগৰ দুটামান লগত
তো গ'লোঁ আৰু তাৰপিছত মোৰ লগ পালোঁ ককায়েকে মোক কৈছে ইটোৱা যিটোৱে নি বুলি সুধিছে আৰু কিন্তু গৈছোঁ ককায়েকৰ লগৰ বুলি কৈ পিনি প্ৰথমবাৰ প্ৰথমতে হৈছে ঋতুৰাজ আহিলে নাই ঋতুৰাজ আহিলে নাই বুলি সুধিছে এইফালে লগতে আছে খালি মানে চিনি মই নাপায় যে আৰু। ঋতুৰাজ মানে ধৰিব পৰা নাই মোক ভালকৈ লগো পোৱা নাই প্ৰথম লগ দেখিছে সেইদিনাখনি আৰু নামটো শুনি থাকে বাৰু তো এনেকৈ কথা চথা পাতিলোঁ কিন্তু মই 3 দিন আছিলোঁ ন 2 দিন এদিন এদিন আছিলোঁ তুমি মানে গৈছিলা ৰাতি থাকিলা পিছদিনাখন মোক চিলাপথাৰত থৈ পেলাই তুমি আকৌ গুচি আহিলা তো পিছদিনাখনি তাৰপিছত মই পিছদিনাখনি গুচি আহিলোঁ ঘৰলৈ তো মই মানে তোমাক নৰখালোৱে মই মানে যাওঁগৈ বুলি ক'লোঁ তো তেতিয়ালৈকে মানে এই মোৰ লগত ইমান ফ্ৰী হোৱা নাই মানে কাৰণ লগৰ হিচাপে থাকোঁতে ফ্ৰী আছে যেতিয়া ৰিলেশ্যনত আহিম বুলি প্ৰপ'জ কৰিলোঁ তো তেতিয়া অলপ নাৰ্ভাছ চিন্তা হৈ গ'ল কিবা হৈ গ'ল তো তেতিয়া মই যেতিয়া ক'লোঁ নহয় মই ঘৰত যামগৈ আজি তো এবাৰো কোৱা নাই যে আজি থাকা কিবা তাৰপৰা এই চিলাপথাৰ টাউনত পূজা চাবলৈ যাম বুলি ক'লে লগৰ দুজনীমান লগত তো মোক ক'লে মই গৈ পিনি পূজাত থ'লোঁ তো থৈ পিনি সেইদিনাখনি গুচি আহিলোঁ তো কিন্তু থোৱাৰ পিছত বাইকৰ পৰা নামিছে তো প্ৰথম নামি পিনি তাই গুচি গৈছে একো মাত শুনা নাই তাৰপিছত মই নিজে মাতি পিনি ক'লোঁ আহি পিনে শুনাচোন বুলি ক'লোঁ আহিলে আৰু তাৰপিছত মই কৈছোঁ যে লভ ইউ বুলি কৈছোঁ मजा आया তেতিয়া লভ ইউ টু বুলি কৈছে তো তেতিয়া গুচি আহিছোঁ মই তাৰপিছত গুচি আহিলোঁ তো সিহঁতৰ ঘৰৰ পৰা আহি পিনি ঘৰ পালোহি তো ঘৰ পোৱাৰ পিছতে মোৰ লগত ঘটনা এটা হৈ গ'ল তো লগৰ আমি 4-5টামান পূজা চাবলৈ গৈছিলোঁ তো পূজা চাবলৈ যাওঁতে আমি শিৱদৌলত সোমালোঁ প্ৰথম তো তাৰপিছত মোৰ মানে বাইকখন লগৰ এটাক দিলোঁ সি নৌ পাৰ্কিঙত বাইকখন ৰখাই থৈ দিলে পূজা যামত তো তাৰপিছত নৌ পাৰ্কিঙত মানে বাইকখন ৰখাৰ কাৰণে থানালৈ লৈ গ'ল বাইকখন তাৰপিছত মোৰ লগতে আছিলে লগৰ আমি 5টা-6টা গৈছিলোঁ তো শিৱদৌলৰ ভিতৰত মানে কিবা এটা কথাত ল'ৰা এটাৰ কাজিয়া হ'ল তো তাহাঁতি কাজিয়া হোৱাৰ কাৰণে তাৰ কমিটি আহিলে কিবা কিবি হুলস্থুল হ'ল তো তাৰপিছত থানালৈ যোৱা হ'ল তো আমাক গোটেইকেইটাই মানে মোবাইলটো 3 দিন নে 4 দিন ৰাখি থৈ দিলে পুলিচে 4 দিনমান ৰাখি থৈ দিলে মোবাইল তাৰপিছত একদম কণ্টেক্ট নাই আহি পোৱা পিছত 4 দিন কিন্তু মই ফোন কৰা কিন্তু 4 দিন মই ঘৰ পোৱাৰ পিছত ফোন নাই কৰা আহিলে কিন্তু তাই বুজাইছে নিজে মোলৈ ফোন কৰা নাই তাৰপিছত মই তুমি মানে মই ভাবা নাই ন এনেকুৱা হৈছে গৈ পাইহে মোক ফোন নকৰিলে তাই মানে সেইটো সময়তে মানে মই মানে ঘৰ আহি পাই মানে তাইক ফোন কৰিলোঁ পালোহি বুলি তাৰপিছতেই সেইটো ঘটনা হ'লে তাৰপিছত মই ফোন কৰিব নাপালোঁৱেই তো মই ফোন নকৰোঁ তাৰপৰা ইও ভাবিলোঁ যে কি হ'ল ফোন নকৰা দিলে ঘৰলৈ গৈ পাহৰি থাকিলোঁ তাৰপৰা সেইকাৰণে তাইও ফোন চোন কৰা নাই কিন্তু মোৰ লগত যে এইটো হৈ আছে তাই এইটো গম নাপায় তো তাৰপিছত 3 দিন 4 দিনৰ পিছত পুলিচে মোবাইল দিলে তো তাৰপিছত ফোন কৰিছোঁ ফোন কৰোঁতেহে তেতিয়া সুধিছে যে কি হ'ল ইমান দিন ফোন চোন নাই তো তেতিয়া বুজালোঁ এনেকৈ এইটো হ'ল তো তাৰপিছত বুজি পালে তো তাৰপিছত কথা চথা আকৌ তেনেকৈ পাতিবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত তেনেকৈ চব কথা চথা পতা আকৌ আৰম্ভ হ'ল কথা চথা পাতিলোঁ ধুনীয়াকৈ তেনেকৈ 5-6 মাহমান গ'ল তো যোৱাৰ পিছত আমাৰ ঘৰত প্ৰথম মই মাক ক'লোঁ এই কথা ক'লোঁ তো মায়ে মোক ছাপোৰ্ট কৰে চব কথাতে তো মায়ে ছাপোৰ্ট কৰিলে এনেকুৱা কথা ভাল পাওঁ ছোৱালী এজনী চিলাপথাৰ হয় তো নাম কি সুধিছে প্ৰথম তাৰপৰা মই পম্পী শৰ্মা বুলি কৈছোঁ তাৰপিছত কৈছে আমাৰ মানে একে কাষ্টৰ ন তো সেইকাৰণে মায়ে ইমান মানে একো কৈ থকা নাই আৰু সেইকাৰণে আমাৰ একো মানে সিহঁতৰ ঘৰতো প্ৰব্লেম নাই হয় আমাৰ ঘৰতো একো প্ৰব্লেম হোৱা নাই চবেই মানি লৈছে ধুনীয়াকৈ তো তেনেকৈ দুইখন ঘৰতে গম পোৱা হ'ল তাৰপৰা সিহঁতৰ পাপায়ো গম পালে পাপা ফাৰ্ষ্টতে গম পাই পাপাও গম পোৱা নাছিলে তাৰপিছত বহুত দিনৰ পিছত গম পালে আমাৰ ঘৰতো চবেই গম পালে তো তাৰপিছত অহা যোৱা চলি থাকিলে মই সিহঁতৰ ঘৰলৈ যাওঁ তো এই অহা নাছিলে এই আমাৰ ঘৰলৈ লাষ্ট আহিছিলে প্ৰথম জুনত আহিছিলে 3 তাৰিখ নেকি 3 জুনত আহিছিলে প্ৰথম আমাৰ ঘৰলৈ আহিছে তাই তো আহোঁতে মানে কি মই আপোনালোকক তো ইহঁতি আহি শিৱসাগৰ টাউন পালে টাউনৰ পৰা মানে আমাৰ ঘৰলৈ ৰাস্তাটো চিনি নাপায় তাহাঁতি মানে বুজালেও মানে ভালকৈ আহি পোৱা নাই এইটো চাইডে শিৱসাগৰ পিনে মহাহঁতো আহিছে মাহী তাৰপিছত মা তাৰপিছত ভণ্টিহঁত আহিছে তো টাউনৰ তাতে ৰখি আছে তাত মই আগবঢ়াই আনিবলৈ গ'লোঁ মই মানে আমাৰ এইপিনে হাইৱে হৈ যদি ঘূৰি আহে ৰাস্তাটো মানে ভাল কিন্তু ওচৰ হয় মানে গাঁৱৰ ভিতৰত যদি আহোঁ ওচৰ হয় তো গাঁৱৰ ভিতৰৰ ৰাস্তাতে লৈ আহিলোঁ সিহঁতক তো গোটেই ৰাস্তাটো মানে আমাৰ মানে গাঁৱৰ ভিতৰত যোনটো ৰাস্তা আছে মানুহৰ ঘৰ চৰ ইমান নাই একদম পথাৰৰ মাজৰ ৰাস্তা তো তেনেকুৱা ৰাস্তাই লৈ আহিলোঁ তো মাকে মানে কৈ আহিছে কি হ'ব মোৰ ছোৱালীজনী ইয়ালৈ কেনেকৈ থাকিব ইয়াত বোলে কি মোৰ ছোৱালীজনী চিপছ কেনেকৈ খাব মাকে কৈ আছে মোৰ ছোৱালীজনী চিপছ ক'ৰপৰা কিনি খাব বোলে এনেকৈ কৈ আছে পথাৰ ৰাস্তাটো দোকান চোকান নাই ন মানুহ চানুহ ইমান নাই তো নাপায়গৈ টাৰ্ণিংটো বোলে পালেহি বোলে ডিঙিটো মেলি চাই নাপায় ইমান দূৰ তেনেকুৱা হ'ল তাৰপিছত যেতিয়া আহি পিনি আমাৰ এডোখৰ পাইছে তেতিয়া গম পাইছোঁ যে নহয় মানে ভিতৰলৈ লৈ আহিলোঁ বুলি ক'লোঁ তো যাওঁতে লাষ্টত ইফালে পঠিয়াই দিছোঁ তো সেইদিনাখনি ফাৰ্ষ্ট টাইম আমাৰ ঘৰলৈ আহিলে তো মাহঁতে দেখিলোঁ পচন্দ কৰিলেই ছোৱালী তো তাৰপিছত গ'লগৈ তাৰপিছত কথা চথা পতা আৰম্ভ কৰিলোঁ তো আজি যদি গোটেই লভ ষ্টৰিটো কওঁ মানে দীঘলীয়া হৈ যাব গোটেই লভ ষ্টৰিটো যদি আজি আপোনালোকক কৈ দিওঁ তো বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো তো সেইকাৰণে ইমান দীঘলীয়া নকওঁ ভিডিঅ'টো আপোনালোকে চায়ো ভাল নাপাব
তো আজি ইমানলৈকে ক'লোঁ লভ ষ্টৰিটো পাৰ্ট 1 পাৰ্ট 2কে আমি দিম বুলি কৈছোঁ হয় ন আজি পাৰ্ট 1 দুটা পাৰ্ট 1 পাৰ্ট 2 দুটাত দিম তো তাৰপিছত পিছত ক'ম যে কেনেকৈ বিয়া হ'ল ইমান জল্দি কিয় এইবোৰ হ'ল তো পিছত পাৰ্ট 2ত ক'ম আমি তো আজি এই ভিডিঅ'টো চাব কেনেকুৱা লাগিছে আমি ভালকৈ মানে যেনেকৈ ক'ব লাগে তেনেকৈ ক'ব নোৱাৰিবও পাৰোঁ তো এনেকৈ মানে কোৱা অভ্যাস নাই তো সেইকাৰণে যিমানখিনি মনত আছে ক'ব পাৰোঁ তেনেকৈ কৰিছোঁ আপোনালোকক যেনেকৈ মৰম দি আছে তেনেকৈ আমাক মৰম দি যাব বুলি আশা থাকিল তো সকলোলৈকে নতুন বছৰ শুভেচ্ছা থাকিল বহুত 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 বেছি শুভেচ্ছা থাকিল তো আপোনালোকে আশীৰ্বাদ কৰিব যে যি হ'ল আমি যেতিয়া যে সদায় এনেকৈ থাকিব পাৰোঁ লগত হাঁহি তো ৰীল বনাই আপোনালোকক দেখুৱাই থাকিব পাৰোঁ এতিয়া আমি বহুত মানুহে এনেকুৱা আছে যে এতিয়া আমি ভিডিঅ' বনাই থাকোঁ কিবা বহুত মানুহে কিবা কিবি কৈ থাকে ভাল নাপায় আমাৰ ঘৰৰ মাহঁতকো কৈ থাকে যে এনেকৈ ভিডিঅ' বনাই থাকে কিবা তো আজি মানুহৰ অকণমান মনবোৰ সলাব হ'ল আজিকালি কাৰণ আগৰ দিন বুলি কথা নাই বাৰু কিন্তু মানুহৰ মনটো অলপ বদলাব হ'ল আগৰ যুগৰ লগত এতিয়াখিনি নিমিলে মিলাল নহ'ব তো জনাই জানে যোনে বুজি পায় সিনেও বুজি পায় তো ভিডিঅ'টো বেছি দীঘলীয়া নকওঁ তো আজি ভিডিঅ'টো আমি ইমানেই কৈ আমাৰ ভিডিঅ'টো আজি শেষ কৰিছোঁ তো যদি নতুনকৈ কোনোবাই চাইছে তো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাইছে এটা কমেণ্ট কৰিব আৰু কি লাভ ষ্টৰিটো লাভ ষ্টৰিটো মৰম দিব সকলোৱে তেনেকৈ ক'ব পাৰিছোঁ ক'ব নোৱাৰিব পাৰোঁ তো নেক্সট পাৰ্টটোত আমি তাৰ পিছতো আৰু ভালকৈ ক'ম ধুনীয়াকৈ বনাই ক'ম তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তো বাই বাই